আজিকালি মন্দিৰ যোৱাটো হৈছে মানুহৰ এটা ৰিলছ বনোৱা জেগা নিচিনা, ঠিক আছে? কণ্টেণ্ট লাগে, কণ্টেণ্টৰ কাৰণে আজিকালি মানুহে বহুত বেছি দৰ্শন কৰা দেখায়। মন্দিৰত যাব, দৰ্শন কৰিব, ৰিলছ বনাব, মানে ফেশ্বনটো হৈছে ৰিলছ বনোৱা, কণ্টেণ্ট লাগে তাহাঁতৰ। ভগৱানৰ প্ৰতি 100ৰ যদি মই ক'ব যাওঁ 95%ৰ একো ভক্তি নাই। সঁচা মনৰ পৰা যোনটো এটা ভক্তি থাকে ন ভগৱানৰ প্ৰতি, সেইটো 95%ৰ নাই। 95% জাষ্ট মোবাইলটো লৈ কিনে ৰিল বনাবৰ কাৰণে, ইনষ্টাগ্ৰামত আপলোড কৰিবৰ কাৰণে, ফেচবুকত আপলোড কৰিবৰ কাৰণে, ইউটিউবত আপলোড কৰিবৰ কাৰণেহে, কণ্টেণ্টৰ কাৰণেহে যায় যিকোনো মন্দিৰত। এই অম্বুবাচী সময়তো দেখা পালোঁ, ইভেন বেলেগ মন্দিৰৰ ক্ষেত্ৰতো দেখা পাওঁ, ঠিক আছে? ঠিক আছে, গতিকে এনেকৈ একো লাভ নাই, এনেকৈ একো লাভ নাই। মন্দিৰৰ ভিতৰত নোসোমোৱাৰ পৰাই আৰম্ভ হৈ যায় কেমেৰা অন কৰি ৰিল বনোৱা। এতিয়ালৈকে মাক বা মানে আপুনি যোনজন ভগৱানক গৈছে পুজিবৰ কাৰণে, তেওঁক আপুনি তেওঁৰ আশীৰ্বাদেই লোৱা নাই, তেওঁৰ পূজাই কৰা নাই। তাৰপিছত তাৰে আগতে আপোনাৰ ষ্টাৰ্ট হৈ যায়। ইমানখিনি আপোনাৰ ভক্তি। চবৰ কথা কোৱা নাই, কিছুমানৰ কথা কৈছোঁ। নিজকে মানে বহুত দেখুৱাব বিচাৰে যে মায়ে মোৰ ওপৰত বহুত পচন্দ, মানে